মামা ল'ৰাটো এইফালে মামী নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ এয়া মামা ঘৰ। মাহী আৰু এয়া মাহী নাতিনী পোৱালীজনীয়ে নিব আহিছে আমাক। তাৰপাছত কিয় গৈ আছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে। মামা ল'ৰাটো সৰু মামা ল'ৰাটো হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছিলে, ফাৰ্ষ্ট ডিভিজন আৰু 2টা লেটাৰ পাইছে। কৈছিলোঁ আপোনালোকক এই যোৱাটো মিনি ভ্লগত, তাকে বোলো খবৰ এটা লৈ আহোঁ বুলি ওলালোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই শেষৰলৈকে। ইফালে চোৱা, হাই কৈ দিয়া, কৈ দিয়া আকৌ, হাই গাইজ, কোৱা কোৱা। মোৰ ওচৰতে একেবাৰে পোৱালি বান্দৰ এটা থিয় হৈ আছিলে, মই দেখাই নাছিলোঁ। পোৱালীজনীয়ে দেখি পাইছে এইটো বান্দৰ, পোৱালি বান্দৰ বুলি একদম চিঞৰিছে, নহ'লে মোক আজি কামুৰিয়ে পেলালে হয় বান্দৰটোৱে। আৰু ভিডিঅ' কৰোঁ বুলি লৈছোঁ, ভিডিঅ' মানে মোবাইলটো এনে ধৰি থকা নিচিনাই হ'ল। আকৌ বান্দৰটো খেদা দিব বুলি ভয় এটা থাকে ন, ভয়ে ভয়ে ভিডিঅ' কৰিছোঁ। ভিডিঅ'ত ওলালেই বান্দৰটো, একদম পোৱালি পোৱালি বান্দৰ, জাক বান্দৰ ইমানকৈ ওলাইছে নহয়। কি দিছা তুমি দেখুৱাই দিয়া আকৌ এবাৰ। দিয়া আকৌ আকৌ দিয়া। থেংক ইউ, ৱেলকাম কৰা আকৌ। হেৰিনো আৰু এইটো এনেকুৱা দিবা নাই, ৰ'বা মই পানী খাই লওঁ। দি দে ইয়াক। ইমান জ্বৰ হৈছে, কাহ হৈছে, মানুহৰ মুখৰ ভিতৰত হ'ল এইকেইটা আনিছিলো। তাৰপৰা এয়া মাহী ঘৰ পালোহি আৰু এতিয়া মামা ঘৰ যাব আছে। মোক এটুকুৰা দিব লাগিব। মই দিম, মই একদম ৰঙা লাগি যাব। এইফালে লাগি গ'ল। দিয়া মোক দৈ থৈ দিছোঁ আকৌ। কিমান তলত থৈ দিব পাৰিলে। খালি মই যিদিনাখন ভৰা বুলিম সেইদিনাৰ পৰা ভৰাবি দেই, মই মানুহখিনিক কথা পাতি ল'ম। মোক দিম বুলি নিজে খাইছা যে মই লৈ লওঁ। মই দিম আকৌ টেষ্টি কৰি ৰাখিলে আই সকাম আমাৰ পাৰিম নহয় পাতিব। পাছত খাম দেই। মেখেলা এখন চিলাই খাই যাম। এইখন দিলে বেয়া পাব। এইখন আছিলেতো ভাল জানকে লৈ যাম বুলি ভাবিছিলোঁ। এইটো হাতখন কিহে মুছো লৈ গ'ল অমূল্য মন্দিৰ লৈ গ'ল। মই সৰু হৈ আছোঁ তেতিয়া। ইয়াত পৰিছে নহয় এইখিনি পৰিলে ইয়াতে পৰিব লেতেৰা লাগিব এতিয়া। মই সৰু হৈ আছোঁ কৈ দিয়া। হাই গাইস নহয়, হাই গাইস ন, হাই গাইস, হাই গাইস, কোনে হাই গাইস, মই কেক খাইছোঁ কৈ দিয়া। কোনে চফা কৰিব এতিয়া এইখিনি। কি বস্তু কি বস্তু কি বস্তু বেলেগত লগাই খাই গোটাকে নেখাই নহয় এইখিনি। ফোন কৰ, আমি আহিলোঁ বুলি। এয়া মাহী ঘৰত চাহ তাহ খাই মেলি এতিয়া মামা ঘৰত যাব ওলাইছোঁ। 12টা নহয় 11:30 বাজি পাৰেই হ'ল আৰু দেই। ঘৰৰ পৰা ওলাই যাওঁ দেৰি, মানে টমটম পোৱা নাছিলোঁ আজি, সেইটো কাৰণে দেৰি হ'ল। আৰু এতিয়া গৈ আছোঁ মামা ঘৰ। ৰাস্তাবিলাক দেখাই যাম দেই আপোনালোকক। যাওঁতে বেলেগ এটা ৰাস্তাই যাম, আহোঁতে বেলেগ এটা ৰাস্তাই আহিম।
আৰু এইফালে আজি মাৰ মামাকৰ ঘৰটো দেখাই দিলোঁ। তাতে মাৰ মামাকৰ ঘৰটোতে বমাই বহি আছিলে। এজনী মাৰ বায়েক হয় দেই, বৰমা হয় মোৰ। এইগৰাকী হৈছে মাৰ মামীয়েক। মাৰ মামাকৰ ঘৰতো চাহ তাহ খাবলৈ ইমান জোৰ কৰিছে আৰু চাহ বনালেই, কিন্তু ইফালে আকৌ দেৰি হ'বগৈ সৰু মামা ঘৰ পাওঁতে সেইটো কাৰণে নাখালোঁ। আৰু এয়া নামঘৰ হৈছে নধাদুমৰ, মানে মোৰ মামাৰ ঘৰটো নধাদুম দেই। অথনিৰ পৰা ভিডিঅ'টো কৰি আছোঁ, কিন্তু গাঁওখন নাম কোৱা নাছিলোঁ। এইখন আৰু এই ফিল্ডৰ মাজেদি যাব লাগিব মামাৰ ঘৰটো। গৈ আছোঁ, এয়া পদূলি পালোহি দেই মামাহঁতৰ। পোৱালীজনী দেখিছেনে কেনেকৈ একেবাৰে নঙলা তললৈকে সলকিব বিচাৰিছে। তাৰপিছত এয়া গোটেই নঙলাকেইটা ততে পোৱা নাই, মানে নঙলাটো খুলিব মানে। তাৰপিছত খুলি দিছোঁ। ফূৰ্তি আৰু এনেকৈ ঘূৰিব পালে পোৱালীজনী পূৰা ফূৰ্তি। আৰু এতিয়া মই যিটো ভাইটি তাত গৈ আছোঁ, ইমানেই আগতে কচু আছিলে, মানে মোক মানে থাকিব ৰখাই নাথাকোঁ যে একদম চেণ্ডেল লুকুৱাই থয়, কিবা লুকুৱাই থয়, মানে বহুত কচু আৰু। চেণ্ডেলযোৰ এই ঢেঁকী যে ছাইডত হেৰি নাথাকে জানো, এনেকৈ ধৰিবলৈ খুটা থাকে, সেই খুটাত তাত ভৰাই থৈ দিয়ে। কথাটো মই পাহৰি দেখিছিলোঁ। মামীয়ে মোক কৈছে যে মানে যাবগৈ লৈছোঁ, যাওঁ দেই বুলি কৈছোঁ যে, তেতিয়া কৈছে আগতে এনেকৈ আমাৰ হেৰিয়ে বোলে উজ্জ্বলে বোলে এনেকৈ হেৰি লুকুৱাই থৈ দিয়ে নহয়। তেতিয়া মনত পৰিছে, এই কথাটো ইউটিউবত ক'ব লাগিব দেই বুলি কৈছোঁ আকৌ। তাৰপিছত মানে জোকাইছোঁ, আজিকালি নৰখা, তই আগতে এনেকৈ ৰখাইছিলি বুলি কৈছোঁ যে। তাৰপিছত কৈছে আৰু বোলে আজিকালিতো নাথাকোৱে বুলি। আৰু মেকুৰী একদম ধৰি আনি মেলি মোক গাত দি দিয়ে নহয়। মই মানে মেকুৰী আৰু কুকুৰবিলাক বহুত ভয় খাওঁ, সেইবাবে একদম মানে দি দিয়ে, গাতে দি দিয়ে। তাৰপিছত এতিয়া পিছে তেনেকুৱা নহয় দেই, বহুত ঠাণ্ডা মানে বহুত ঠাণ্ডা। আগতে মানে এতিয়া কোনো নক'ব যে আগতে ইমান কচু আছিলে বুলি। সময়ৰ লগত সকলো মানে আৰু সলনি হয়। এতিয়া সেইবোৰ স্মৃতিৰ পাতত, আৰু তেতিয়া সেই স্মৃতিবোৰ ধৰি ৰাখিব নোৱাৰিলোঁ। আৰু এতিয়াৰ এই সময়সমূহ মই ধৰি ৰাখিব বিচাৰিছোঁ, কাৰণ আপোনালোকক আগৰ কথাবোৰ ক'বহে পাৰিছোঁ, একো দেখুৱাবলৈ পৰা নাই। আৰু 5-10 বছৰ পাছত যেতিয়া মই আনৰ আগত ক'ম এনেকুৱা কথাবিলাক, তেতিয়া কোৱাৰ লগতে মই দেখুৱাব পাৰিম আৰু নিজেও চাবলৈ পাৰিম। স্মৃতি টোপোলাবিলাক খুলি চাবলৈ পাৰিম। সেইটো কাৰণে স্মৃতি টোপোলাবিলাক সৰহ কৰিছোঁ যিমান পাৰোঁ। এতিয়া ইমান ধুনীয়া প্লেটফৰ্ম এটা আছে ইউটিউব। এই ইউটিউবৰ প্লেটফৰ্মটোতে আমি স্মৃতিবিলাক সাঁচি ৰাখিব পাৰিম। আগৰ দিনত ফটো আছিল, ফটোবিলাক কিন্তু মানে ভাল পেপাৰ নহ'লে মানে জ্বলি যায়, কিন্তু ভিডিঅ'বিলাক ডিলিট হৈ যায়। কিন্তু যদি থাকে আৰু যদি থাকে তেতিয়া থাকি যাব। আৰু এইফালে এতিয়া পাইছোঁগৈ আৰু এতিয়া পামগৈ। আৰু পাছফালে ভাইটিয়ে মোক দেখি পালে আৰু কৈছে ভ্লগাৰ বুলি জোকাইছে। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাব হা। আৰু এই কুকুৰাজনীকো দেখাই দিছোঁ আৰু আলহী আহিছোঁ বুলি। এইবোৰ হৈছে সৰিয়হ, তেল পিৰিব যে, সেইটো কাৰণে সৰিয়হ শুকাই থৈছে। আৰু এইফালে সোমাই গৈছোঁ। এইজনী আমাৰ মামী, এইগৰাকী আমাৰ মামী। এইখিনি আমাৰ কাৰণে কৈছে বাই, ফ্ৰাই কৰিম কৈছে বাই। দেখাই দিম আকৌ। এয়া চব হৈ গ'ল। হৈ গ'ল, অকণ আমি খাব আছে।
হ'ব তেন্তে আমি চাহ খাই ল'ম এতিয়া অঁ আৰু ভাইটিটো এইটো দেই লাজ কৰিছে একদম মানে কেমেৰা নুঠে নো আৰু মই চাহ তাহ খোৱা ভিডিঅ' কৰা নহ'ল দেই আপোনালোকে দেখা নাপাব মানে চাহ খোৱা ভিডিঅ' কাৰণ মোৰ মোবাইলটো চাৰ্জ নাছিলে তাত দি ল'লোঁ কাৰণ পাছৰ ভিডিঅ' আকৌ কৰিব নাপাম যে সেইটো কাৰণে চাৰ্জ দি মেলি একেবাৰে ইয়াৰ ভাত খোৱা ভিডিঅ'হে দেখাইছোঁ এয়া মাছ আৰু বিলাহী বনাইছিলে কঁঠাল আৰু আলুৰ চব্জি কণী আৰু এই হেৰি যে ৰঙালাও হেৰিখিনি দেখাইছিলোঁ মই ফুলখিনি ৰঙালাও ফুলৰ লগত বনাইছিলে আৰু হৈছে পানী টেঙা আৰু ভাতটো খাই লওঁ তাৰপাছত দেখাম আপোনালোকক আৰু ইয়াৰ ভাত চাত খাই মেলি বহি আছোঁ নেচাই হেনো ইফালে ইমানেই লাজ এয়া লুকুৱালে মুখখন প্ৰথমে গম পোৱা নাছিলে ভিডিঅ' কৰিছোঁ বুলি পাছতে গম পাইছে লুকুৱাই দিছে আৰু এইফালে দেখুৱাই দিছোঁ অকণমান বাৰীখন এয়া মাটি কঁঠাল ইমান ধুনীয়াকৈ লাগি আছে ভিডিঅ' কৰি লৈছোঁ একদম আদৰ্শ বাৰী আৰু এখন দেই আৰু পোৱালীজনীয়ে মোক সুধি আছে মানে কি হয় কি নহয় এইবিলাক আৰু এইফালে জালুক চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে জালুকখিনি দেখিয়ে কিবা এটা ভাল লাগিছে ফটোশ্বুট কৰিও একদম মানে ধুনীয়া হ'ব আৰু জেগাটো ইফালে মামীৰ লগত বিদায় লৈ মেলি আহিলোঁ আৰু এটা কথা ক'বলৈ পাহৰি থাকিছোঁ মামাৰ কথা সুধিব পাৰে মামা ঘৰত নাছিলে বজাৰ গৈছিলে দেই আৰু এতিয়া আমি গৈ আছোঁ মাহীহঁতৰ ঘৰত সোমাব লাগিব তাতে বেগ এটা থৈ অহা হ'ল তাৰপাছত আৰু ঘৰত আহিম আৰু চাইফালে চা জলিয়া হাই গাইছ ক আমি এতিয়া ভালকে কথা নকয় এইটো ঘৰ নহয় তোমাৰ বয় মাহীয়ে নাযাওঁ নহ'লে বাই বাই নেখায় যে সিহঁতি অ'কে বাই 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 এইফালে মোক আহিবলৈ দিয়া নাছিলে পাছত হ'ব যা যা বুলি কৈছে নহয় জীয়ে একেবাৰে তাৰপৰা হেৰি কি চুমু এটা দিয়ে বোলে ৰ'বা বোলে চুমু এটা দি দিওঁ হেনো তাৰপিছত আমি টমটমত পাই গ'লোঁ তাৰপিছত পাই মেলি একো ভিডিঅ' নকৰিলোঁ এতিয়া ৰাতি সাঁজটোকে ভিডিঅ' কৰিছোঁ মামীয়াৰ ৰঙা কোমোৰা এটা দি পঠিয়াইছিলে ৰঙা কোমোৰাটো সঁচাকৈ বহুত মিঠা আছিলে আৰু পানী টেঙা আমাক লগত খাবলৈ দিছিলে যে ভাল লাগিছে বুলি কোৱাত দি পঠিয়ালে আৰু এয়া হৈছে ভোট জলকীয়াটো কি হ'ল জানেনে মানে হেৰি হ'ল নহৰু খুন্দি খাবলৈ মন গৈছিলে যে মাক খুন্দিব দিলোঁ তাৰপিছত মায়ে জলকীয়া নোহোৱাকৈ খুন্দি দিলে সেইটো কাৰণে পিটিকি লৈছোঁ আগতে নহৰুখিনি তাৰপাছত খাম আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ কাৰণে
অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ আহিছোঁ বাই